1600 চনত স্কটলেণ্ডত জুলিয়ান পঞ্জিকাৰ প্ৰচলন কৰা হৈছিল। (1748 চনত ছুইজাৰলেণ্ডৰ কণিতজ্ঞ ইয়োহান বৰ্নুইৰ মৃত্যু হৈছিল। 1789 চনত কলিকতা আৰু লণ্ডনৰ মাজত ডাক যোগাযোগ ব্যৱস্থা আৰম্ভ হৈছিল। (1824 চনত কলিকতাত প্ৰথম সংস্কৃত কলেজ স্থাপিত হৈছিল। 1894 চনৰ আজিৰ দিনটোতে জাৰ্মানৰ পদাৰ্থবিজ্ঞানী হেনৰিক হাৰ্টজৰ মৃত্যু হৈছিল। (1951 চনৰ আজিৰ দিনটোতে বলিউডৰ জনপ্ৰিয় অভিনেতা নানা পাটেকাৰৰ জন্ম হৈছিল। (1955 চনত শান্তিস্বৰূপ ভাটনগৰ ভাৰতীয় বিখ্যাত পদাৰ্থবিজ্ঞানীৰ মৃত্যু হৈছিল। (1995 চনত ফিডেল কাষ্ট্ৰোৰ নেতৃত্বত কিউবাত বিপ্লৱ আৰম্ভ হৈছিল। 1961 চনত ভাৰতীয় সাৰ নিগম প্ৰতিষ্ঠা কৰা হৈছিল। আৰু 1979 চনৰ আজিৰ দিনটোতে বলিউডৰ অভিনেত্ৰী বিদ্যা বালনৰ জন্ম হৈছিল। আৰু আজিৰ দিনটোতে হিন্দু কল্পতৰু উৎসৱ দক্ষিণেশ্বৰ কালীবাৰী বেলুৰ মঠ ৰামকৃষ্ণ মিছনৰ অন্যান্য শাখা কেন্দ্ৰত উদযাপন কৰা হয়।